কাক বইতে কৰিছে লাগিছে মোক নে তাই মাৰ মুখত আজি হাঁহি দেখিব তো পাগল হাঁহি হেল্ল' এভৰিৱান নমস্কাৰ পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে হেপী দুৰ্গা পূজা টু এভৰিৱান আৰু আজি এটি বিশেষ দিন আজি মোৰ বা অৰ্থাৎ আপোনালোকৰ সকলোৰে মৰমৰ চিকেৰ জন্মদিন আজি তাইৰ বাৰ্থডে হেই বুলি মই ভাবিলো ব্লগ এটা বনাও আজি যেহেতু এটা বিশেষ দিন অলপ দিনটো স্পেশাল কৰো কিন্তু যেহেতু ঘৰতে আৰু ইমান একো কৰা নাই বা বহুত বেছি স্পেশালো কৰিব পৰা নাই অলপ ব্লগ বনালেও মনটো ভাল লাগিব লগতে ভাবিছো কিছুমান বস্তু মই বনাম আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আপোনালোকে নিশ্চয় সাউণ্ড পাইছে বৰষুণৰ শব্দ একদম আছে সেইকাৰণে মই চিঞৰি চিঞৰি কৈ আছো নহলে আপোনালোকে শুনা নাপাব বেকগ্ৰাউণ্ডত আজি বৰষুণৰ মিউজিকটো পাই থাকিব আৰু লগতে আজি কি বনাম কি কৰো তাকে কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব কেনেকুৱা পাই জনাব ৰাতিপুৱাৰ পৰা কিছু কাম কৰিলো তাৰ পিছত গা পা ধুই মেলি ৰেডি হৈছো এতিয়া মই ভাবিছো আসলতে কালিৰ পৰা মই ভাবি আছো কেক বনাম বুলি প্ৰতিবাৰে বাৰ্থডে কেক বনোৱা হয় আপোনালোকে জানি মই শ্বেয়াৰ কৰো কিন্তু লাষ্ট ইয়াৰো বনাইছিলো লাষ্ট ইয়াৰ বাৰ্থডে আমি সেলিব্ৰেট কৰিছিলো মন্দিৰত গৈছিলো ৰাতিপুৱাই উঠি আপোনালোকে নিশ্চয় ব্লগটো চাইছে আৰু নাইছা যদি চাব পাৰে আৰু এইটো চেনেলত লাষ্ট ইয়াৰত বাৰ বাৰ্থডে ব্লগটো প্ৰথম ভিডিঅ' এইটো চেনেলত আপলোড কৰিছিলো আৰু সেই দিনাই যোৱা বছৰ 2019 চনৰ 23 অক্টোবৰত মোৰ AK Creations YouTube চেনেল কুকিং চেনেলত 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু নাই যদি ব্লগটো চাব পাৰে নিশ্চয় ভাল পাব চাই সো আজি এবছৰ হল 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হোৱাৰ হেকাৰণে ভাল লাগিছে একেলগে মানে দুটা সেলিব্ৰেশন হ'ব আজি কিন্তু ইমানো নহয় বাৰু গুটিখিনি আপোনালোকে চালে গম পাব বাৰু আৰু আমাৰ ফ্ৰেণ্ডছ আহিছিলে সকলোৱে আহিছিল আমি এনজয় কৰিছিলো অলপ সেলিব্ৰেট কৰিছিলো কিন্তু এইবাৰ আহিব নোৱাৰিব সো কালি পৰা মই ভাবি আছিলো কেক বনাম বুলি কিন্তু যেহেতু খোৱা মানুহ নাই মাহতেও নাখায় আৰু ময়ো ইমান খাব নিবিচাৰো মিঠাও হয় বহুত কেক আৰু বায়ে কেক খাই বেছি ভাল নাপায় কেক থাকি যাব এনে বনোৱা যেন হ'ব সো মই ভাবিছো এবাৰ কেক নবনাও কেকৰ হলনি বেলেগ কিবা এটা বনাম কি বনাও তাকে ভাবি আছিলো সো হঠাতে ডিসাইড কৰিলো ব্ৰেড পুডিং বনাম অলপ ইউনিক হ'ব কেকৰ হলনি ব্ৰেড পুডিং বনাম কেকৰ নিচিনাই হয় অকল টেষ্টটো বেলেগ হয় আৰু ৰেচিপি পাৰিলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু আজি ৰেচিপি ভিডিঅ' মই শুটিং নকৰো কাৰণ বহুত সময় লাগিব শুটিং কৰিলে সো এতিয়া মই বাকি যোগাৰখিনি কৰো কৰি মেলি বনাম আৰু লগতে মায়ে অলৰেডি পায়স ৰেডি কৰি থৈ দিছে পায়স বনাই আছে গোটেইখিনি অলৰেডি ৰেডি হৈ গৈছে মই আহি দেখিছো এইফালে গাখীৰ উতলি পৰি গৈছে চাওকচোন গোটেই গাখীৰ পৰি লেতেৰা হৈ গ'ল একো নাই বাৰু সাফা কৰি দিম এতিয়া মই লাহে লাহে লৰাই দিছো নহলে তলিত লাগি যাব পাৰে আৰু পায়সৰ লগতে মায়ে ঘুগনি বনাই আছে আৰু এইফালে আমাৰ ঘুগনি উতল আহিছে প্ৰায় হৈছে আৰু এতিয়া মই লুচি মানে ময়দা মাৰি মেলি লুচি বনাম তাৰ পিছত পুডিং বনাম আৰু কি কৰো চাও পুডিং বনাবলৈ আমাক লাগিব ব্ৰেড আৰু কাষ্টাৰ্ড পাউডাৰ যেহেতু আছে সেইকাৰণে মই ভাবিছো বনাম বুলি এতিয়া মই ফ্ৰিজত থৈ দিছো এইটো হৈছে কাষ্টাৰ্ড পাউডাৰ এইটো ব্যৱহাৰ কৰি আৰু ব্ৰেড কেইখনমান আছে আনি থৈ দিয়া আছিলে গতিকে তাৰে 6খনমান ইউজ কৰিম আৰু এইখিনি হৈ গল আৰু বাকি যি লাগিব মই ৰেডি কৰো আৰু এটা বস্তু দেখাইছো আৰু এটা বস্তু হল কালি মই এয়া খুৰমা বনাইছিলো হেদিনা জিলাপি বনাইছিলো জিলাপি শেষ হল সো পূজা বুলি ঘৰতে জিলাপি খুৰমা বনালে খাই ভাল লাগে আৰু নিমকি বনাম বুলি ভাবিছো আৰু এয়া খুৰমা বহুত টেস্টি হৈছে ক্ৰিস্পি হৈছে সো এবাৰ মই দেখাই দিলো আৰু আজি পাৰিলে জিলাপি বনাম বুলি ভাবিছো যদি সময় হয় বনাম বাৰু কালি মানে কি হল মই দুবাৰ খুৰমা বনাইছো এবাৰ দিনত অলৰেডি ৰেচিপি ভিডিঅ শুটিং কৰিছো তাৰ পিছত চেনি ৰসখিনি থাকি গল সেইকাৰণে ইভিনিং আকৌ এবাৰ বনাইছো এইখিনি আমাৰ লুচি বনাই মেলি হৈ গল এতিয়া খোৱাৰ সময় মই লুচি বেলি দিছো আৰু মায়ে ইফালে ভাজি আছে ফুলা ফুলা লুচি অলপ সবে খাই লম এই গুটেখিনি কৰোতে আধা সময় গল মই আছো পাকঘৰত মা আৰু বা কিবা এটা কামত লাগি আছে মানে বস্তু বিচৰা কামত লাগি আছে কেদিনমানৰ পৰা মায়ে বস্তু এটা বিচাৰি আছে বহু দিনৰ পৰা বিচাৰি পোৱা নাই সেইকাৰণে মাৰ মনটো বেয়া হৈ আছে কেদিনমানৰ পৰা মানে ভগৱানৰ নাম লৈ বিচাৰি আছে আৰু পালে ভাল হ'ব গোটেই বস্তু বাহিনী আজি মানে ওলাইছে ঘৰৰ আজি মানে আধা দিনটো তেনেকৈ পাৰ হ'ল সো চিকেক আপোনালোকৰ লগত মই লগ কৰাই দিম বাৰু চিকে আহিলে এয়া আমাৰ ৰাতিপুৱাৰ খানা ৰেডি হৈ গল
এয়া বাৰ্থডে গাৰ্লৰ কাৰণে সজাইছে মায়ে পায়স ঘুগনি লুচি এইখিনি হৈছে মাহঁতৰ চেনি নিদিয়া পায়স এক্সট্ৰাকৈ নমাই থৈ দিছে আৰু ইয়াত মিক্স কৰি আছে চুগাৰ ফ্ৰী ইয়ামি ইয়ামি টেষ্টি পায়স আমাৰ ৰেডি হৈ গৈছে আৰু এইফালে মই ৰেডি কৰি আছোঁ কেৰামেলাইজড চুগাৰ যেহেতু আজি কেৰামেল কাষ্টাৰ্ড পুডিং বনাম গতিকে চেনিখিনি কেৰামেলাইজ কৰি আছোঁ আৰু ইয়াত মই কাষ্টাৰ্ড পাউডাৰ মিক্স কৰিছোঁ গাখীৰখিনি অলপ উতলাই লৈছোঁ তাৰপিছত ইয়াত মিক্স কৰি লোৱা কাষ্টাৰ্ড পাউডাৰখিনি দি দিম চ' পুডিং আমাৰ ৰেডি হৈ গ'ল গৰমে গৰমে এতিয়া নমাই থৈ দিম ঠাণ্ডা হ'ব লাগিব এইখিনি ভাপত বনাইছোঁ অলপ ভাপত দিলে ভাল হয় তেতিয়া টেষ্টি হয় তাৰপিছত ফ্ৰিজত থৈ দিব লাগিব এতিয়া আমি দিনৰ সাজৰ বাবে ৰেডি কৰি আছোঁ এইফালে দালি হৈ আছে চাওক আৰু ইয়াতে ভাত উঠাই দিয়া হৈছে অলপ দেৰিকে ভাবিছোঁ পোলাও আৰু মাংস বনাম বাৰ্থডে বুলি আৰু স্পেচিয়েল কিনো বনাম পোলাও বনাম বুলি ভাবিছোঁ আৰু দেউতাই মাংস আনিছে অলপ আগতে বজাৰত গৈছিল এতিয়া দিনৰ 2:30 বাজিছে আমাৰ ইমানখিনি কাম কৰি মেলি বহুত দেৰি হৈ গ'ল এতিয়া ভাবিছোঁ এতিয়া মাংস নবনাওঁ কাৰণ মাংস বনালে আৰু বহুত সময় লাগিব দেৰি হৈ যাব চ' দিনত আজি চিম্পল দাইল ভাত আলু পিটিকা তেনেকৈ খাম আৰু মায়ে কিবা এটা ভাজিছে ৰাতিপুৱা ঘুগনি বনোৱা হৈছিলে অলপ ঘুগনি আছে তেনেকৈ খোৱা হ'ব দিনত আৰু এইখিনি চাওক কালিৰ খুৰমা বনাইছিলোঁ যে মই দেখালোঁ খুৰমাৰ চেনি ৰসৰ চেনিখিনি শুকাই চেনিৰ পাউডাৰ হৈ গৈছে চেনি গুড়ি এইখিনি ক'ৰবাত ইউজ কৰিম আৰু কিবা বনালে তাত দি দিম মই তেনেকৈ ইউজ কৰোঁ লাষ্ট টাইম যেতিয়া জিলাপি বনাইছিলোঁ তেতিয়া জিলাপিৰ ৰসখিনি থাকি যায় আপোনালোকেও সেই ধৰণে বনাব পাৰিব সেইকাৰণে কৈ দিছোঁ জিলাপিৰ ৰস বহুখিনি থাকি গৈছিল সেইখিনিৰে মই চুজি আৰু চেৱাই বনাইছোঁ এদিন চুজি বনাইছোঁ এদিন চেৱাই বনাইছোঁ চুজিৰ হালৱাও বনাব পাৰে বা যিকোনো মালপোৱা বনাব পাৰে তেনেকৈ ইউটিলাইজ কৰিব পাৰি আৰু পেলাই দিব নালাগে চ' তেনেকৈ বনাই মই শেষ কৰিলোঁ চেনিৰ ৰসখিনি আৰু তেল থাকি যায় সেই তেলত আপুনি আকৌ এবাৰ জিলাপি বনাব পাৰে বা বেলেগ মালপোৱা বা যিকোনো আপুনি যদি বেলেগ মিঠাইও বনাব বিচাৰে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে আৰু ছেকেণ্ড টাইম দিনৰ পেট পূজা কৰি ল'লোঁ ভাত খোৱা হৈ গ'ল এতিয়া বাজিছে 3:30 বহুত দেৰি হ'ল আজি কাম বন কৰি মিলি দিনটো কেনেকৈ পাৰ হয় গমকে নাপালোঁ মানে কাম বন অলপ কৰিলেই মানে দিনটো কেনেকৈ পাৰ হয় ধৰিবই নোৱাৰোঁ এতিয়া কাম কৰি কৰি ইমান সময়ৰ পৰা থিয় হৈ আছোঁ এই ৰাতিপুৱাৰে পৰাই মাজত অকল অলপ সময় বহিছোঁ মানে থিয় হৈ হৈ এতিয়া কঁকালৰ বিষ উঠিছে চ' অলপ ৰেষ্ট ল'ব লাগিব বহুত ভাগৰো লাগিছে আৰু এয়া কাষ্টাৰ্ড পুডিং মই যে বনাইছিলোঁ ৰেডি হৈ গ'ল অলপ সময় ফ্ৰিজত থৈ দিছিলোঁ এয়া চাওক মোৰ একদম দেখি খাওঁ খাওঁ লাগি আছে অলপ দেৰিকৈ আজি কাষ্টাৰ্ড কেক চেলিব্ৰেশ্যন হ'ব কেক নহয় কাষ্টাৰ্ড পুডিং চেলিব্ৰেশ্যন হ'ব মল্ডৰ পৰা পিছত উলিয়াম লৈ আনিছোঁ এতিয়া ৰেডি কৰিম এই বাৰ্থডে গাৰ্ল আহিছে এতিয়া মই কাষ্টাৰ্ডটো উলিয়াম লাহেকৈ চেটটো কাটি দিছোঁ Happy birthday to you. Itu happy birthday topper. Yay! Mami ji ahi paise. So এতিয়া আমি কেক কাটিবলৈ ৰেডি আমি এখন আগুৱাই যাম হেল্ল' নমস্কাৰ এয়া আমাৰ লগত আছে বাৰ্থডে গাৰ্ল আৰু কাক বাৰ্থডে গাৰ্ল যে লাগিছে মোক নে তাই আৰু আছে মা কেক বনাম বুলি ভাবিছিলোঁ কিন্তু কেক নবনালোঁ অলৰেডি মই কৈছোঁ আপোনালোকক আজি মই কাষ্টাৰ্ড বনাইছোঁ কাষ্টাৰ্ড পুডিং মই মানে ইমান কেক খাই ভাল নাপাওঁ মই বোলো নালাগে আৰু তাইৰ ফেভৰেট কাষ্টাৰ্ড পুডিং বনাইছোঁ এতিয়া আমি কাষ্টাৰ্ড পুডিং কাটিম বাৰ্থডে চেলিব্ৰেট কাষ্টাৰ্ড পুডিঙেৰে হ'ব আৰু আজি Happy birthday Happy birthday to you Happy birthday to you Happy birthday Tolong tangan ke Jan? Gimana dulu? Happy birthday to you Happy birthday to you Kamu kuju Akhir birthday Thank you Cái lúc ăn xin mát thì Bữa đi à Mua cho semua dia
ये कोई जब मुझे एक ही सुनो ये खाई जा देखो কেনেকুৱা ইয়ামি এই আজি ফার্স্ট টাইম এনেকে পুডিং এৰে বাৰ্থডে সেলিব্রেট কৰি আছো আমি কেন্ডেল নাই হেতু আফসোস থাকিল একো নাই বাৰু লাইটস আছে টেস্টি টেস্টি ভাল হৈছে টেস্টি হৈছে ভাল হৈছে না টেস্টি তো টেস্টো বহুত টেস্টি রে আটা রেসিপি শেয়ার কৰিবি নাই এতিয়া হাততো এটা লাগি আছে আৰু দেউতা ওলাই দেউতাই মানে অকমান ৰেষ্ট লৈছিল এতিয়া ওলাব বিচৰা নাই পিছত আহি অলপ দেৰিকে ওলাব তো এতিয়া মই বাৰ্থডে গাৰ্লক অনুভৱ সুধিম তাৰ মাই কিবা এটা কৈ দিয়া বাৰ্থডে বুলি মোৰ আজি মাজনীৰ ডাঙৰজনীৰ জন্মদিন উপলক্ষে তাইক আশীৰ্বাদ কৰিছো তাই যাতে দিনবোৰ ভালদৰে পাৰ হয় আৰু সেই উপলক্ষে অকমান পুডিং বনাইছে তাকে আমি কাটিলো আৰু এবাৰতো পূজাত আমিতো যাব নোৱাৰো এই আমি অনুষ্ঠুপীয়াকে অকমান মানে জন্মদিনটো পালন কৰিলো একদম ঘৰুৱা ভাবে কোনো নাই মানে আমি আপোনালোকৰ লগতে সেলিব্ৰেট কৰিলো আপোনালোকৰ লগত মুহূৰ্তখিনি শ্বেয়াৰ কৰি ভাল লাগে সেইকাৰণে আশীৰ্বাদ কৰিব তাকে কৈ থাকিবা আশীৰ্বাদ কৰিব আৰু লগতে আজি দুৰ্গা পূজাৰ মহাসপ্তমীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৰে যেন অনাগত দিনবোৰ ভালে ভালে পাৰ হওক তাৰে দেৱী মাৰ ওচৰত আমি সকলোৱে আমাৰ পৰিয়ালৰ তৰফৰ পৰা তাৰে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু লগতে জন্মদিন বুলি ক'লেহে আৰু ঘৰতে অন্যবাৰ লগ বন্ধুবোৰ মাতো কিন্তু এইবাৰ ঠিক তেনেকে নহল আমাৰ বিশেষ একো আয়োজন নহল মানে বেয়া লাগি আছে মনটো সকলোৱেতো জানে এই পৰিস্থিতি বেয়া লাগে আৰু এজনক বাদ আনজনক মাতিব লাগে বেয়া লাগে তো এইবাৰ আমি সেইবাবে জন্মদিন বুলি একো উৎসৱ আমি পালন কৰা নাই আৰু ঘৰতে আৰু সেয়া আৰু ভাল লাগিছে সৰুৰে কৰা সেইবোৰে পাতি আছো সৰু কালত কি কৰিছিলো ন বাৰ্থডে দিনটো চব মনত পৰে আৰু যোৱাবাৰ আমি সেলিব্ৰেট কৰিছিলো তাকো কথা পাতি আছো ভাল লাগিছিল সৰু কালত আইতাৰ লগতে যাওঁ নামঘৰত যাওঁ নামঘৰত মূৰ দোৱাওঁ প্ৰাৰ্থনা গাওঁ প্ৰাৰ্থনাটো সদায় গোৱাই হয় নামঘৰ যোৱা হয় মন্দিৰ যোৱা হয় তেনেকে আৰু প্ৰতিবাৰে আমি মন্দিৰত যাওঁ আৰু স্কুলীয়া দিনবোৰতো আমি শ্ৰেণী কোঠালৈ গৈ সকলোকে আমি মৰ্টন দিছিলো ছাৰ বাইদেউসকলক লগতে লগৰীয়াবোৰক আৰু সন্ধিয়া সময়ত তেনেকে আহে লগৰীয়াবোৰ আমি সকলোৱে মিলি কেক কাটিছিলো আগতে আৰু হে ভাল লাগে আৰু তেনেদৰে কলেজ মানে মহাবিদ্যালয় বিশ্ববিদ্যালয় তেনেকে দিনবোৰ পাৰ হ'ল মানে গৈ আছে আৰু দিনবোৰ আশা কৰো আপোনালোকে আশীৰ্বাদ কৰিব যেন এনেদৰে সকলোৱে ভালে থাকে তাকে আজি আৰু এটা কথা কওঁ মাৰ মুখত আজি হাঁহি দেখিব তো ডাঙৰ হাঁহি কিয় জানে মানে বহু দিনৰ পৰাই হেৰুৱা বস্তু এটা আজি বিচাৰি পাইছে মায়ে বহু দিনৰ পৰাই বিচাৰি আছিল বস্তু বিচাৰি আছে তাৰপিছত কালি বেলেগ এটা যিটো বস্তু বিচাৰি আছিলো সেইটোতো বিচাৰি নাপাই বেলেগ এটাহে বিচাৰি পালো তাৰপিছত আজি আমি বহুকেইটা পুৰণি বস্তু বিচাৰি পালো মানে আমি মানে 1:30 বজালৈকে আমাৰ কোনো প্লেনিঙে নাই এনেকুৱা ভাল ঠাইত মানে মই লুকুৱাই থৈ দিছিলো কিন্তু মানে মই বিচাৰি নাপাওঁ আজি 6 মাহৰ পৰা তাৰপিছত বিচাৰি আজি হঠাৎ পাই গলো ইমান যে ভাল লাগিছে মানে ফুৰ্তি তাৰপিছত সেয়া আৰু বিচাৰি পালো তাৰপিছত আমি বিচাৰি পোৱাৰ ফুৰ্তিতে মানে 1:30 বজাত আমি দাইল ভাত খালো তাৰপিছত এতিয়া পুডিং বনাইছো এতিয়া আপোনালোকৰ ওচৰত তাকে আৰু আজি যদিও কোনো নাই তথাপিতো আমাৰ এনেকুৱা লাগিছে চবৰে লগত যেন বাৰ্থডে সেলিব্ৰেট কৰি আছো তেনেকুৱা লাগি আছে যিহেতু আপোনালোকে চাব আৰু একেলগে আমি সেলিব্ৰেট কৰা যেন লাগিব ভাল লাগিব চিকেৰো ভাল লাগিব আৰু মই পোষ্ট এটা কৰিছো আপোনালোকে সকলোৱে উইশ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে ভণ্টিয়ে মোক জনাইছে যে বহুতো শুভাকাংক্ষীয়ে মোক মানে বাৰ্থডে উইশ কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ এনেদৰে মোৰ ভণ্টিকো আপোনালোকে যে ইমান সাপোৰ্ট কৰিছে একে ক্ৰিয়েশনছ আৰু ব্লগিং চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ব্লগিং চেনেলটো আমি মাজে সময়ে দি থাকো ভিডিঅ' যদিও ইমান ৰেগুলাৰ হোৱা নাই দুই এটা ৰন্ধা বৰা কৰি থাকো কিবা এটা দি থাকো গতিকে চাই ভাল পাই জনাই সেইকাৰণে ভাল লাগে চাই থাকিব আপোনালোকে ইমান মৰম দিছে আমাক তাৰ বাবে ধন্যবাদ টেষ্টি খোৱাবোৰ বনাব ৰান্ধিব আৰু সকলোকে খুৱাব আৰু আনকো সহায় কৰিব ধন্যবাদ হয় পুডিং কাটি আছে দেউতাক দিবলৈ দেউতাক এক পিচ দি দিয়া দেউতাক দি থাকক
এতিয়া আমি খালো মিলিলো হৈ গ'ল ফটোশ্বুট কৰিলো 2খনমান ফটো উঠিলো এতিয়া যাম পাকঘৰলৈ আৰু ৰাতিৰ সাজৰ বাবে বনাম স্পেচিয়েল বাৰ্থডে কাৰণে মাংস আৰু পোলাও হ'ব Okay, সবাই মানে bye. ভাগৰ লাগি আছে দিনটো কাম কৰি বস্তু বিচাৰি বিচাৰি একদম ভাগৰি গৈছো একো মানে এতিয়া বনাব মন যোৱা নাই এনেকুৱা হৈ আছে Okay, bye. বাই নেকি ন আৰু আছে অলপ এয়া আমাৰ মা আৰম্ভ কৰি দিলে মানে ল'বই নোৱাৰে মায়ে মানে বনাব যেতিয়া লাগিবই গতিকে আৰু আমাৰ বাই আজি মাংস বনাব বুলি কৈছিলে কিয় তেনেকে পায়স আৰু ঘুমি অলৰেডি ৰেডি কৰি দিছে মই আহিছা হৈয়ে গ'ল আৰু বাৰ্থডেত মানে আমি প্ৰতিবাৰে পায়স বনাওঁ পায়স নবনালে আদৰুৱা যেন লাগে আমি সৰু থকাৰ পৰা মায়ে প্ৰতিবাৰে পায়স বনাই মায়ে নাথাকিলেও আমি পায়স বনাওঁ এইটো মন কৰি দিছোঁ এইবাৰো পায়স বনাইছে আৰু বহুত টেষ্টি হৈছে পায়সটো খালো বায়ে মানে পায়স বেছি নাখায় সেইকাৰণে আধা মোৰ পেটতে যায় আৰু মাহঁতে চেনি নিদিয়াকৈ বনাই তেনেকৈ খোৱা হয় আৰু অলপ অলপ আৰু এতিয়া আমি আমাৰ টিকলিহঁতে আছে দাদাহঁতে আছে তেওঁলোককো অলপ অলপ দিম আজি আমাৰ পিং পিং মিলি গৈছে মা আমাৰ প্ৰায় মিলে ড্ৰেছ চেঞ্জ কৰিলি মই অকমান আহিছো জেগা ড্ৰেছ চেঞ্জ কৰিলে ময়ো মাজে সময়ে লৰাই দি আছো আৰু এতিয়া বাকী পোলাও মাংস যিহেতু বনাম বাকীখিনি ইনগ্ৰিডিয়েণ্টছ ৰেডি কৰোঁ চ' ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰো আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই কেনেকুৱা পালে জনাব আৰু বহুত বহুত ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে চিকেন ফোন আহি আছে আজি দিনটোতে ফোন আহি আছে এটাৰ পিছত এটা নতুন ভিডিঅ'লৈ সোনকালে পুনৰ লগ পাম চাই থাকিব বাই বাই আৰু যি ধৰণে 1 লাখ ছাবস্ক্ৰাইবাৰ যোৱাবাৰ মোৰ কমপ্লিট হৈছিল এইবাৰো প্লিজ শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক সকলোকে শ্বেয়াৰ কৰক আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰ্ছ সকলোকে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ কওক যেন সোনকালে 200K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হয় এতিয়ালৈকে হোৱা নাই বহুত শ্ল' হৈ আছে আৰু এইটো চেনেলতো 2000 ছাবস্ক্ৰাইবাৰ্ছ হৈ আছে বৰ্তমান কিন্তু সোনকালে প্লিজ শ্বেয়াৰ কৰক যেন সোনকালে 3000 5000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হয় আপোনালোকে হেল্প কৰিলে এইখিনি নিশ্চয় হ'ব চ' আশা কৰিছোঁ আপোনালোকে হেল্প কৰিব আৰু ছাপোৰ্ট কৰি থাকিব ভিডিঅ'বোৰ চাব কেনেকুৱা পাই জনাব ভাল পালে নিশ্চয় শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মই মানে বেছি শ্বেয়াৰ ছাবস্ক্ৰাইবৰ কথা কৈ নাথাকোঁ আপোনালোকে বৰ হ'ব বুলি তথাপিতো অলপ মনত পেলাই দিওঁ নক'লেতো পাহৰি যাব পাৰে ন সেইকাৰণে মনত পেলাই দিছোঁ প্লিজ কৰিব সকলোৱে আৰু এয়া মই মাজত অলপ চ' পুটিঙৰ কাৰণ ময়ো ড্ৰেছ চেঞ্জ কৰোঁ এতিয়া